মই ঠিক আছো। তুমি এতিয়া যোৱা ঘৰলৈ। এনেও 6:30টো বাজিলেই, গতিকে বেছি দেৰি হলে মানে তোমাৰ আকৌ যাবলৈ প্ৰব্লেম হৈ যাব। গতিকে তুমি এতিয়া ঘৰলৈ যোৱা, চিন্তা কৰিব নালাগে। মই ঠিকেই আছো। তুমি সঁচাকে ঠিক আছা তো ৰাজীৱ? মোৰ কিন্তু চিন্তাই লাগিছে। আৰু তোমাক দেখিয়ে লাগিছে যে তোমাৰ গাটো বহুত বেয়া হৈ আছে। এইটো অৱস্থা তোমাৰ অকলে এৰি থৈ যাবলৈ মোৰ একেবাৰে মন যোৱা নাই। তুমি তাতে অকলে থাকা। ৰাতি যদি কেনেবাকে তোমাৰ গাটো বেছি বেয়া হৈ যায়, তেতিয়া কি কৰিবা? কোনোবা থাকিলেও বেলেগ কথা বোলে। মোৰ যে এতিয়া চিন্তাই লাগি থাকিব মই ইয়াৰ পৰা গ'লে মানে। সঁচাকে কৈছো। তোমাক সেইকাৰণে অথনি কৈছিলো মই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ, কিন্তু তুমি আকৌ ক'লা ভাল হৈ যাব নাযাওঁ বুলি। এতিয়া কি কৰিবা কোৱাচোন? ডোন্ট ৱৰি জুলি, মই কৈছো নহয় মই ঠিক আছো। আৰু এতিয়া অকণমান ভালো লাগিছে। ৰাতিপুৱা বেছি বেয়া লাগি আছিল গাটো, কিন্তু এতিয়া অকণমান ভাল লাগিছে। গতিকে তুমি চিন্তা কৰিব নালাগে। আৰু তুমি যোৱা এতিয়া, দেৰি হ'ব। দেৰি হ'লে মানে আকৌ গাড়ীও নাপাবা। 6:30 বাজি গৈছে। আকৌ ঘৰত মাহঁতেও চিন্তা নকৰিব জানো ইমান দেৰি ক'ত আছা বুলি। গতিকে চিন্তা নকৰিবা। আৰু মোৰ যদি গা বেছি বেয়া হৈ যায়, তেতিয়া বাৰু মই তোমাক ফোন কৰি জনাই দিম। হ'ব? আচ্ছা ঠিক আছে, এতিয়া হ'ব চিন্তা দিয়া কৰি ৰাজীৱ। থাকিব নালাগে। মই তেতিয়াহ'লে গৈ থাকো ঘৰলৈ। দেৰিটো হৈছে বাৰু, কিন্তু তুমি ভালকৈ থাকিবা দেই। আৰু অকণমান যদি গাটো বেছি বেয়া যেন লাগে, তেতিয়া মোক কল কৰি দিবা। মই তেতিয়া কিবা এটাতো ব্যৱস্থা কৰিব পাৰিম। তোমাৰ কোনোবা ফ্ৰেণ্ড আছে যদি মাতি ল'ব লাগিছিল আকৌ। এনেকৈ অকলে থকাটো ৰিক্সৰ কথা। বাৰু হ'ব দিয়া, মই এতিয়া গৈ থাকো। আৰু এয়া মই আম কাটি দিলো, তুমি খাই ল'বা দেই। যাওঁ এতিয়া, বাই। ভালকৈ থাকিবা। জুলিয়েতো মোক যাবলৈ কৈছে, কিন্তু মোৰ আকৌ যাবলৈ একেবাৰে মন যোৱা নাই। সেইকেইদিন মই ইমান অহা যোৱা কৰিলো, আৰু সি মোৰ লগত তেনেকুৱা কৰিলে। এতিয়া সেইকাৰণে না মোৰ এই প্ৰজেক্টটো কৰিবলৈ মন গৈছে, না এতিয়া সি মাতিছে কাৰণে যাবলৈ। আৰু যেতিয়া নেকি মই এই কামটো নকৰোৱে, মইনো তাৰ লগত গৈ পিনে কি ডিছকাছ কৰিম? কামটো কৰিলেহে বেলেগ কথা আছিলে। এতিয়া কামটোৱে যেতিয়া নকৰোঁ বুলি ভাবি লৈছোঁ, তাতনো গৈ মই কি কৰিম? ৰৈ থাকক মোৰ কাৰণে, কি কৰি থাকক, মোৰ কি যায়। সি মোক ইমান ৱেইট কৰালে, এতিয়া মোৰ কাৰণে সি যদি ৰৈ থাকিব বিচাৰিছে তেন্তে ৰৈ থাকক। আৰু তাৰ কথাটো মোৰ অলপো বিশ্বাস নালাগে। এঘণ্টামান ৰোৱাৰ পিছত যেতিয়া মই নাযাওঁ বুলি গম পাব, নিজে গুচি যাব। সেইবোৰ আৰু চিন্তা কৰি থাকিবলৈ নাই। 7টাতো বাজিবই হ'ল। মই আধা ঘণ্টাৰ পৰা ইয়াত বহি আছো, কিন্তু পিহু এতিয়ালৈকে অহা নাই যে। কি কৰিছে বাৰু? আহিছে নে নাহে তাই? ফোন কৰিবলৈ তাইৰ নাম্বাৰটো মোৰ ওচৰত নাই নহয়। জুলিৰ পৰা অৱশ্যে মই বিচাৰিব পাৰোঁ, কিন্তু কথাটো বেয়া হ'ব। গতিকে ফোন নকৰোঁ এতিয়া। কিন্তু পিহুৱে যদি সঁচাকৈ কামটো নকৰে, তেতিয়াহ'লে তাই নাহিব। কি কৰোঁ বাৰু? মই অলপ বেছিয়ে কৰি দিলোঁ নেকি? তাই সেইকাৰণে চাগে খং উঠি গ'ল। এতিয়া যদি তাই কামটো নকৰে, তেতিয়াতো তাইক লগেই নাপাম মই। কি কৰিম বাৰু? এতিয়া এটলিষ্ট মোৰ ওচৰত এটা বাহানা আছিলে। কামৰ কথা ল'ব তাইক লগ পালোঁ হয়, তাইৰ লগত কথা পাতিব পাৰিলোঁ হয়। কিন্তু এতিয়া তাই যদি কামটো নকৰে, সেইটোও মোৰ নাথাকিব। জুলি, তই ইমান দেৰিকে আজি ঘৰলৈ আহিছ যে? 7টাই বাজিলে। ক'ত আছিলি ইমান দেৰি? তোৰ আজি কাম ইমান দেৰিলৈকে হ'ল নে? নে পিহুৰ লগত ক'ৰবালৈ গৈছিলি? মোৰ চিন্তাই হৈ গৈছিলে দেৰি হোৱা দেখি। তই আকৌ কি কাণ্ডবোৰ কৰি থাক নহয়, সেইকাৰণে চিন্তাই লাগে অকণমান দেৰি হ'লে মানে। আৰু যদি তোৰ অফিচত এটা কাম দেৰিলৈকে কৰিব হয়, তেতিয়া মোক ফোন এটা কৰি জনাই দিবি আকৌ দেৰি হ'ব বুলি। মা, মই অফিচত নাছিলোঁ। অফিচৰ পৰাতো দুপৰীয়াই ওলালোঁ। আচলতে পিহুৰ ঘৰলৈ গৈছিলোঁ। পিহুৰ ঘৰলৈ গৈ তাৰ পৰা ওলাই পিনে মই বেলেগ এঠাইলৈ গ'লোঁ। মানে ৰাজীৱ আজি ক্লিনিক যোৱা নাছিলে। আৰু সিটো মোক কৈছিলে সি যেতিয়া ক্লিনিক নাযাব তেতিয়া মোৰো কাম নাথাকিব, সেইদিনা মোৰো বন্ধ থাকিব। কিন্তু আজি মই ফোন কৰিও নজনালে আকৌ। পিছত গৈ দেখিছোঁ সি ক্লিনিক যোৱাই নাই। তাৰপিছত মই ফোনো কৰিছিলোঁ, ফোন ৰিচিভো কৰা নাই, কল বেকো কৰা নাই। সেইকাৰণে মই ভাবিলোঁ কিবা হৈছে। তাকে পিহুহঁতৰ ঘৰলৈ ফাৰ্ষ্টে গ'লোঁ, তাৰ পৰা মই ৰাজীৱহঁতৰ ঘৰলৈ গ'লোঁ কি হৈছে খবৰ ল'বলৈ। যিহেতু একেলগে কাম কৰোঁ, সেইকাৰণে খবৰটো ল'বই লাগিব। বাছ তাতেই দেৰি হৈ গ'ল। কি ক'লি তই? ৰাজীৱৰ ঘৰলৈ গৈছিলি? তাকো অকলে গৈছিলি? ঐ, ল'ৰা এটা ঘৰলৈ তই অকলে কি কৰিবলৈ গৈছিলি হা? খবৰ ল'বলৈ আছে তই ফোন কৰ। আৰু যদি ফোন চোন ৰিচিভ কৰা নাই তেতিয়াহ'লে যেতিয়া ফোন কৰিব তেতিয়া সুধিলেও হৈছিলেচোন কি কাৰণে নাই যোৱা, কি হৈছে কি নাই হোৱা। তুমি ইমান চিন্তা কৰিবলৈ কি হ'ল? লগত কাম কৰা বেলেগ কথা, সেইবুলি আৰু তাৰ ঘৰলৈকে গুচি গৈছ। নেক্সট টাইম এনেকৈ নাযাবি দেই। মই এইবোৰ বেয়া পাওঁ, কিন্তু তোক মই একো কামতে বাধা নিদিওঁ। সেইবুলি তই এনেকৈ ল'ৰাবোৰৰ ঘৰলৈ অকলে গুচি নাযাবি। পিহুৰ লগত গ'লেও বেলেগ কথা, লগত কাম কৰা সেইটো বেলেগ কথা আৰু। সেইবুলি এনেকৈ ঘৰলৈ যোৱাটো ভাল হোৱা নাই নহয়। পিছে ঘৰলৈ গ'লি যে লগ পালি নাই পোৱা? মা, ৰ'বাচোন ৰ'বা, মই বাৰু সদায় তেনেকৈ যাওঁ নেকি? কি যে আৰু তুমি, মই লগতে কাম কৰিছোঁ, গতিকে খবৰটো ল'ব লাগিব। আৰু ফোন ৰিচিভ নকৰিলে টেনশ্যন নহ'ব নেকি? সেইটো কাৰণে গৈছিলোঁ। তুমি আৰু এনেই গালি পাৰি নাথাকিবাচোন। লগ পালোঁ, লগ পাই দেখিছোঁ তাৰ অৱস্থা একেবাৰে বেয়া। ৰাতি ফ্ৰিজৰ পানীৰে চুলি ধুলে নে কি কৰিছিলে, আৰু তেনেকৈ গা বেয়া হৈ গ'ল বোলে। ৰাতিপুৱা উঠিবই পৰা নাছিলে বোলে বিচনাৰ পৰা। ময়ো যেতিয়া গৈছোঁ দেখিছোঁ নহয় অৱস্থা একেবাৰে বেয়া। মেডিকেল যোৱাৰ কথা কৈছিলোঁ, কিন্তু নাযাওঁ বুলি ক'লে। এতিয়া নাজানো আৰু, অকলে থাকে ঘৰত। ৰাতি যদি বেছি গা বেয়া হৈ যায় তেতিয়া কি কৰিব ভগৱানেহে জানে আৰু। সেইকাৰণে মই খবৰ এটা ল'লোঁ আৰু অকণমান দেৰি ৰৈও দিলোঁ। তাৰপিছত আহিলোঁ আৰু।
তুমি চিন্তা কৰিব নালাগেচোন বেছি। হ'ব দিয়া, মোৰ এতিয়া ভাগৰো লাগিছে, আৰাম কৰোগে। তুমি এনে যদি কৈ থাকিব নালাগে। 8টাই বাজিব হ'ব এতিয়া। তথাপিও মইনো কি কাৰণে ইমান টেনশ্যন লৈ আছো? সি যদিও তাত আছে থাকক, মোৰনো কি যায়। কিন্তু সি সঁচাকৈ ইমান দেৰিলৈকে ৰৈ থাকিব জানো মই যাম বুলি? সিটো জানিবই যে মই ইমান দেৰিকৈ এনেও নাযাওঁ। আৰু সি সঁচাকৈ তালৈ গৈছে বা নাই যোৱা মই কেনেকৈ গম পাম? পিছত বোলে গৈ দেখিছোঁ তাত বোলে মানুহে নাই, মই এনেই যোৱা হ'ল। সেইকাৰণে মই নাযাওঁ বুলি ডিচাইড কৰিছোঁ যেতিয়া নাযাওঁৱেই। তথাপিও মনটো ভাল লগা নাই নহয়। সময়বোৰ এনেকৈ গৈ আছে, কি কৰোঁ কি নকৰোঁ একো ভাবিয়ে পোৱা নাই মানে। আৰু জুলিকো ফোন কৰিব আছিলে, তাই ঘৰ গৈ পালে নাই জানো? ৰাজীৱক লগ পালে নাই পোৱা। মই ফোন কৰিব কৈছিলোঁ, ফোনটো নকৰিলে তাই। তই ইয়াত কি কৰিছ? আৰু তোৰ কাম নাই নেকি? এনেকৈ ইয়াত ৰৈ আছ যে? বাহিৰলৈ কি চাই আছ? কোনোবা আহিব লগা আছে নেকি? অ' মা তুমি? মই এনেই বাহিৰলৈ চাই আছিলোঁ বতৰটো কেনেকুৱা কৰিছে বুলি। কোনো আহিব এইটো সময়ত? নাই, কোনো আহিব লগা নাই। আৰু হেৰি, জুলিয়ে ফোন কৰাৰ কথা আছিলে আকৌ। তাকে এনেই অকণমান এইফালে ওলাই আহিছিলোঁ। তাই ঘৰ গৈ পালে নাই, ফোন এটা কৰিব লাগিব। হেৰি, পিছে তুমি ইয়াত কি কৰিছা ন? তোমাৰো কাম নাই নেকি? ইয়াত এনেকৈ ঘূৰি ফুৰিছা যে? মই বাৰু এনেই অকণমান ওলাই আহিলোঁ, তোমাৰ ৰুমটোৰ ভিতৰতে সোমাই কাম কৰি থাকিম। সেইকাৰণে বতৰটো ভাল কৰিছে নেকি, অকণমান বাহিৰতে বতাহ খাওঁ বুলি আহিছিলোঁ আকৌ। ইমান গৰম লাগিছে। আচ্ছা, মই কামেই কৰি আছিলোঁ। কফি একাপ খাবলৈ মন গ'ল, তাকে ভাবিলোঁ আহি বনাই লওঁ। পিছে তোমাৰ কথাটোহে ধৰিব নোৱাৰিলোঁ। বাৰু হ'ব দিয়া, আজি ডিনাৰত কি খাবা পিছত কৈ দিবা দেই। মই আজি অকণমান দেৰিকৈ বনাম, কাম অলপ আছে সেইখিনি কৰি লওঁ, তেতিয়ালৈকে তোমাৰ পাপাও আহি যাব। বাৰু হ'ব দিয়া। বহুত হৈ গ'ল, আৰু ভাবি থাকিব নাই। কি কাৰণে মই তাৰ কথা ইমান ভাবি আছোঁ মই নিজেই বুজি পোৱা নাই। সি মোক আজি যেনিবা ডিছকাছ কৰিবলৈ মাতিলে, মই যে ইমানকেইদিন গৈ আছিলোঁ সেইখিনি মই কেনেকৈ পাহৰি থাকিম? আৰু সেইদিনা যেতিয়া গম পালোঁ সেই কোম্পানীটোৰ GM সি হয় বুলি, তেতিয়াও তাৰ ওচৰত টাইম আছিলে। মই তাৰ লগত ৰাতিপুৱা নোযোৱাৰ কাৰণে সেইটো বদলা ল'বলৈ সি মোক কৈ দিলে মিটিং আছে বুলি, আৰু মোক ৱেইট কৰিব ক'লে। সেইবোৰ মই কেনেকৈ পাহৰি যাম? নাই, মই ঠিকেই কৰিছোঁ, মই নাযাওঁ। চাওঁচোন, যদি সি বিচাৰিছে যে মই সঁচাকৈ প্ৰজেক্টটো কৰিব লাগে, এই কামটো ল'ব লাগে, তেতিয়াহ'লে আজি মই নগ'লেও কাইলৈ সি নিজে মোৰ ওচৰলৈ আহিব। আৰু যদি সি এনেই মোৰ ওচৰত নাটক কৰিছে ভাল হোৱাৰ, তেতিয়াহ'লে কাইলৈ সি আৰু মোক একো নকয়, না মোক লগ কৰিব, না এই কামটো কৰাৰ কথা কিবা ক'ব। সি ভালেই পাব। গতিকে আজিতো ৰৈ দিয়াই ভাল হ'ব। তেতিয়াহে গম পাম সি আচলতে কি বিচাৰিছে, মই কামটো কৰা বিচাৰিছে নে মই কামটো নকৰিলে ভাল পাব। সেইটো কাইলৈহে গম পাম। গতিকে এতিয়া ক'তো যাবলৈ নাই, শুই থকাই ভাল আছে। ছাৰ, এতিয়া 9টা বাজিলে, আমাৰ ৰেষ্টুৰেণ্টখন বন্ধ কৰিব লাগে। আপুনি কাৰ কাৰণে ৰৈ আছিলে? তেখেত নাহিল নেকি? যদি আপুনি কিবা এতিয়া অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে আৰু 10 মিনিট আমি ৰৈ দিওঁ। আপুনি কিবা অৰ্ডাৰ কৰিব নেকি ছাৰ? নাই, মই যাৰ কাৰণে ৱেইট কৰিছিলোঁ তেওঁৰ কিবা প্ৰব্লেম হৈ গ'ল, সেইকাৰণে নাহিলে। মই ইয়াতে অলপ দেৰি বহিব বিচাৰিছোঁ, মই একো অৰ্ডাৰ নকৰোঁ। তোমালোকৰ ৰেষ্টুৰেণ্ট বন্ধ কৰিব পাৰা, মই বাহিৰতে বহিছোঁ। আমাৰ বাইদেউ এতিয়াহে মনত পৰিলে নেকি মোলৈ ফোন কৰিবলৈ? আৰু কেনেকৈ ক'ম? তোকতো মই অথনিয়ে কৈছিলোঁ যেতিয়া আমাৰ ঘৰৰ পৰা ওলাইছিলি যে ৰাজীৱৰ ঘৰলৈ গ'লে ফোন এটা কৰিবি, তাক লগ পালেও নাপালেও কি হৈছে কি নাই হোৱা। কিন্তু তইতো ফোন নকৰিলি। ৰাজীৱক লগ পাই চাগে মোক পাহৰিয়ে থাকিলি ন? হ'ব দে বাৰু, যদি তেনেকুৱা কথা তেতিয়াহ'লে মই বেয়া নাপাওঁ দে। পিছে সেইবোৰ বাদ দে, ৰাজীৱৰ কি হৈছিল সেইটো ক। হয় নেকি? তাৰ বহুত গা বেয়া? ভালেই কৰিলি দে। এতিয়া ৰাতিটোহে কি হয় ঠিক নাই। কি কৰিবি আৰু কথা নুশুনিলে। তইতো গোটেই ৰাতি থাকিব নোৱাৰ নহয় তাৰ ঘৰত। হয় নেকি? মায়ে গালি পাৰিলে? পাৰিবও হয়। মইনো কি ক'ম? নাই, মই নগ'লোঁ। কি কাৰণে যাওঁ আকৌ? চাই লওঁচোন। সি যদি মই এই কামটো কৰাটো বিচাৰিছে তেতিয়া কাইলৈ আকৌ মোক ক'ব। আৰু যদি সি ভালেই পাইছে মই কামটো নকৰাৰ কাৰণে, তেতিয়া কাইলৈ গম পাই যাম। সেইকাৰণে মই আজি নাযাওঁৱেই। ঠিক আছে, হ'ব দে। পিহু, মই সঁচাকৈ ভবা নাছিলোঁ তুমি যে মোক ইমান বেছি বেয়া পোৱা। মই বহুত ভুলো কৰিলোঁ, যিটো কাৰণে তুমি মোক একেবাৰে দেখিবই নোৱাৰা। মই ভাবিছিলোঁ তুমি মোক খং কৰি আছা, কিন্তু নহয়, মই ভুল ভাবিছিলোঁ। তুমি আচলতে মোক বেয়া পোৱা, হেট কৰা মোক। আজি তোমাক আহিবলৈ কৈছিলোঁ, কিন্তু তথাপিও তুমি নাহিলা। তুমি তাৰমানে সঁচাকৈ এই কামটো কৰিব বিচৰা নাই। হয়তো মই এই কোম্পানীটোৰ বছ হোৱাৰ কাৰণেই তুমি মোৰ লগত কাম কৰিব বিচৰা নাই, আৰু সেইকাৰণে আজি নাহিলা। সঁচাই মই আজিহে গম পাইছোঁ তুমি যে মোক কিমান বেছি বেয়া পোৱা। কি মানে তই আজি তোৰ কিহে পালে কচোন? এই ৰাতিপুৱা 11টা বজাতে তই একেবাৰে বজাৰ আহিবলৈ মোক লগ ধৰিলি, তাকো শাৰী দোকানত। কাৰ কাৰণে শাৰী ল'ব লাগেনো? কি যে আৰু তই কেতিয়াবা কি কৰি থাক মই একো বুজি নাপাওঁ দেই। পিহু ৰচোন,
তোক কম নহয় মই আৰু শাৰীনো কাৰ কাৰণে ল'ম মাৰ কাৰণে চাইছো আকৌ ৰ ভালকে চাই ল'বলৈ দেচোন তই মোক অকণমান হেল্প কৰ না কি ল'ম মই ভাবিয়ে পোৱা নাই